টিয়কৰ বালিজনীয়া গাঁৱত মুকলি কৰা হ'ল ঘৰে ঘৰে এক প্ৰাণী যোগান আঁচনি। যোৰহাট আয়ুক্তৰ উপস্থিত ফিটা কাটি ৰাইজৰ বাবে মুকলি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে। উল্লেখযোগ্য যে স্বাধীনতাৰ ৭৫টা বছৰ গৰকাৰ পাছতো আজিলৈকে পানী যোগান নোপোৱাৰ পিছত আজি ২০২৪ চনৰ পহিলা দিনটোতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোৰহাট সংমণ্ডলৰ উদ্যোগত টিয়ক অঞ্চলৰ লাহিং বালিজনীয়া গাঁৱত ১২৫ ঘৰ ৰাইজৰ বাবে ঘৰে ঘৰে পানী যোগান আঁচনি মুকলি কৰি শুভাৰম্ভ কৰে বিভাগটোৱে। যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈক ধৰি যোৰহাটৰ আয়ুক্ত পুলক কুমাৰ মহন্ত আৰু যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা অনুষ্ঠানটোত উপস্থিত থাকে। গাঁও ৱাটাৰ ছাপ্লাই স্কিমটোৰ আজি আমাৰ যোৰহাটৰ মাননীয় সাংসদ তপন গগৈদেৱৰ দ্বাৰা আমাৰ জিলা আয়ুক্ত পুলক মহন্তদেৱৰ উপস্থিতিত আজি আমি এই স্কিমটো ইনগ্ৰেশ্যন কৰাবলৈ পাই অত্যন্ত সুখী হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। ইমান দিন এই পানীৰ কাৰণে বঞ্চিত হৈ থকা এই বৃহত্তৰ অঞ্চলটোত আমি আজি খোৱা পানী যোগান ধৰিবৰ কাৰণে জল জীৱন মিছনৰ অন্তৰ্গত আমি সক্ষম হ'লোঁ। এই আঁচনিটোত আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে এটা যথেষ্ট ডাঙৰ এৰিয়া আমাক ভূমি দান কৰিছিলে আৰু সেই যোনজন জলমিত্ৰ ভূমিদাতা তেওঁ ইয়াত আপোনালোকে দেখিব গোটেই বাৰীখন আমাৰ যিটো অসমৰ যোৰহাটৰ বিশেষকৈ ভোট জলকীয়া খেতি কৰিছে। ইয়াত ৩০ জোপা অত্যন্ত ভাল জাতৰ আম পুলি ৰোপণ কৰা হৈছে, ১২ জোপা ৰঙা চন্দন ৰোপণ কৰা হৈছে। আৰম্ভণিতে কৰি এইখিনি ডাঙৰ হৈছে। এইখিনিৰে সৈতে এই গোটেই এই অঞ্চলটোৰ এটা মানে সুন্দৰ পৰিৱেশেৰে সৈতে আৰম্ভ হৈছে আৰু চবতকৈ ডাঙৰ কথা যে আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰণে গৌৰৱৰ দিন আজি। এই পঞ্চায়তৰ সভানেত্ৰীয়ে এই পঞ্চায়তটোৰ সকলোখিনি ৰাজহুৱা প্ৰতিষ্ঠানৰ ভিতৰত এইটো সৰ্বোৎকৃষ্ট অনুষ্ঠান বুলি তেওঁ আমাক আজি গৌৰৱৰে সৈতে প্ৰমাণপত্ৰ